हेलो फ्रेंड्स अस्सलामु अलैकुम नमस्कार। আজি মই একদম সিম্পল এটা ডিশ বনাইছো খানা বনাইছো আজি লাঞ্চতে বনাইছো। আজি মানে ভাত সাত খাব মন যোৱা নাই সেই কাৰণে আজি বুটৰ দাইল বনাইছো আৰু মিক্স ভাজি গাজৰ আলু মটৰ ভাজি আৰু চাটনি আচাৰ মানে লগত বনাইছো। কেনেকৈ বনাইছো হেই এতিয়া দেখুৱাম চাব আপোনালোকে চাই লাইক কমেন্ট শেয়াৰ কৰিব ভাল লাগিলেও ক'ব বেয়া লাগিলেও ক'ব। যে মই বুটৰ দালখিনি তিয়াই থৈছিলো 1 ঘণ্টামান তিয়াই থৈ পেলাই তাৰ পিছত এতিয়া মই অকমান উতলাই লৈছো জাস্ট খালি এটা উতল হৈ আহিছে মানে ফেনখিনি পেলাই লৈছো আৰু ফেনখিনি পেলাই মই দি দিছো কুকাৰত দালখিনি দিছো অকমান আদা নহৰু পিছা দিছো আৰু অকমান জিৰা গুৰি দিছো নিমখ দিছো আৰু মই কিন্তু ইয়াত জলকীয়া গুৰি দিয়া নাই জলকীয়া গুৰি দি দিলে টেষ্টটো অলপ বেলেগ হয় জলকীয়া গুৰি দিয়া না মই কেঁচা জলকীয়া দিম শুকান জলকীয়া দিম পিছত এইখিনি দালখিনি বহাই দিছো দালখিনি বেছি যদি তিৱা হয় 2-3 ঘণ্টা মান তেতিয়া মানে হুইসেল এটা দুটা মাৰিলে হৈ যায় আৰু যদি কম টাইম তিৱা থাকে তেতিয়া বেছি মাৰিব লাগে যেসাক মই আটা লৈছো আটাত কি লৈছো নিমখ দিছো আৰু অকমান ইষ্ট দিছো ইষ্ট আৰু অকমান এটা আজওয়াইন এচিকত লৈ পেলাই এয়া মোহাৰি পেলাই দি দিছো এতিয়া সেন্টটো ভাল লাগে খাবলৈ আজওয়াইনটো এনি হজমৰ কাৰণে ভাল হজম হয় এ মই অকমান তেল দি দিছো দি পেলাই মই কুহুমিয়া পানী লৈছো একদম বেছি গৰম নহয় দেখিছে মই ঢালুতে হাতেৰে চুব পাৰিছো মানে বেছি গৰম নহয় কুহুমিয়া পানী লৈছো লৈ পেলাই এখিনি খছিলম মই কিন্তু ইয়াত বেকিং পাউডাৰ বা বেকিং সোডা এইবিলাক নিদো একোই নিদো এয়া ডোটো দেখিছে কেনেকুৱা হৈছে এয়া মই 10-15 মিনিট মানৰ কাৰণে এনেকৈ ঢাকি থম হাৱা নোহোমাকৈ এনেকৈ ঢাকি থম এফালে মই দালখিনি এয়া কি ধুনীয়া সফট ডো হৈছে দেখিছে এই দালখিনিও মানে কুকাৰটো ঠাণ্ডা হ'ল এতিয়া মই দালখিনি ফুৰণ দিম মানে বাগাৰ দিম কিছুমানে বাগাৰো কয় কিছুমানে ফুৰণো কয় আৰু বেলেগ কিবা ক'ব পাৰে আমি বাগাৰ দিয়া বুলিয়ে কওঁ তেল দিছো দি পেলাই শুকান জলকীয়া দি দিছো শুকান জলকীয়াটো মানে অকমান 5টা মান দিছো জলকীয়া গুৰি দিয়া নাই যেহেতু কাৰণ শুকান জলকীয়াটো দিছো আৰু মই পাঁচফোৰণ দিছো পাঁচফোৰণটো জানেই আৰু কি দি বনাই কালে জিৰা আজওয়াইন জিৰা আৰু কিবা দিয়ে মিক্স কৰে গোৱামৰি পাঁচফোৰণ মানে 5টা বস্তু থাকে আৰু ফোৰণ দিবলৈ অকমান পিয়াজো দি দিছো দি পেলাই ইয়া দালখিনি দি দিছো সব বাগাৰ দি দিছো মানে ফোৰণ দি দিছো জিহে কয় আৰু আপোনালোকে এয়া বুটৰ দালখিনি এনেকৈ অকমান পাতল দেখিছে এটো ঠাণ্ডা হলে কিন্তু গাঢ়া হৈ যাব যিকোনো বস্তু তৰকাৰী হওক জিহে হওক বনালে নমাই থৈ দিলে অকন পানীটো টানি যায় এয়া মই 2-এটা সেন্টৰ কাৰণে কেঁচা জলকীয়াও দিছো অকন জ্বলাটোও হ'ব যেহেতু শুকান জলকীয়া গুৰি দিয়া নাই এ ধনিয়া পাত দিছো দি পেলাই হেন্টালখিনি হৈ গল এ নমাই দি পেলাই মই পুৰিখিনি বেলি থৈছো মাজতে এখিনি দেখুৱা নাই কাৰণ ভিডিওটো বহুত লম্বা হ'ব এ পুৰিখিনি ভাজি লৈছো কিছুমানে লুচি কয় কিছুমানে পুৰি কয় জুনে যি কয় আৰু সাক কি ধুনিয়াকৈ ফুলিছে মই কিন্তু ইয়াত বেকিং পাউডাৰো দিয়া নাই বেকিং সোডাও দিয়া নাই তথাপিও সাক ইমান ধুনিয়াকৈ ফুলিছে আৰু ইমান ইষ্টটো দিয়াৰ কাৰণে ইমান ধুনিয়া সফট হৈছে মানে পুৰিবিলাক খৰখৰীয়া হোৱা নাই বহুত সফট হৈছে মই গুটেখিনি এনেকৈ ভাজা নেদেখাও আৰু আপোনালোকে গম পাইছেই দেখা পায় কেনেকুৱা হৈছে আৰু এয়া সাক কি বঢ়িয়াকৈ ফুলিছে আৰু বহুতেই মানে সফট হৈছে মজা হৈছে খাবলৈ মই এতিয়া উলিয়াই লম খাবলৈ মই পুৰি লগত মিক্স যে ভাজি কৰিছিলো গাজৰ আলু মটৰ এয়া এইখিনি ভাজিও খুব ইয়ামি হৈছে ভাজি তাৰ পিছত এয়া বুটৰ দাইল অলপ উলিয়াই লৈছো ইয়াত মানে মই অলপমান কেঁচা জলকীয়া আৰু অকন কেঁচা ধনিয়া দি দিছো ওপৰত সেইকাৰণে এনেকুৱা লাগিছে আৰু এইটো কেঁচা আমটো যে কেঁচা আমৰ আচাৰ বনাইছিলো জ্বলা মিঠা টেঙা সব আছে এয়া সাক এইখিনি দেখাই দিছো আকৌ এয়া বুটৰ দাইল এইখিনি খাবলৈ বহুত টেষ্টি হৈছে
আপোনালোকৰ যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব সাবস্ক্ৰাইব কৰিব ফলো কৰিব থ্যাংক ইউ